Hello everyone, welcome back to my channel. আজি আমাৰ দুনু মাইনাৰ বাৰ্থডে হয়। Happy birthday. Happy birthday to you. Thank you. Happy birthday. আজি কি কৰিম তোমাৰ বাৰ্থডে দিনাখন আমি কোৱা? বিছনাটো কেইটো নহয় তোমাৰ বাৰ্থডে দিনাখন কি কৰিম সেইটো কোৱা? কেক আনি আৰু খজাম মটো মলম নতুন ঘৰতে কৰিম। সব খজাম। বেলুন চেলুন আনিম ফুলাম। আপোনালোক সকলোকে মোক আশীৰ্বাদ কৰিব না। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব মোক। মই পঢ়া শুনা কৰি ডাঙৰ মানুহ হওঁ বুলি আনা। মই পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ল। নাক বন্ধ। এতিয়ালৈ বাই বাই। অকণমান উঠি মুখ চুখ ধুম, তাৰপিছত চাহ তাহ বনাম। ছোৱালীহঁতে হলিক্স খাব ন, তাৰপিছত কেক আহি পাব, পাপা আহি পাব, অজিত আহি পাব, তাৰপিছত কাটিম। এতিয়ালৈ বাই বাই হ'ল। বাই বাই। ভণ্টিক কৈ আছোঁ যে তই বিয়া হোৱাৰ আগত ভাবি ল'বি ৰাতিপুৱা এনেকৈ ঠাণ্ডাত বাচন ধুব লাগিব, তই যদি ধুব পাৰ তেতিয়া বিয়া হ'বি বুলি। চ' এয়া চাহ খোৱা বাচন ধুই আছোঁ এতিয়া মই। ছোৱালীৰ নামত শৰাই দিয়া হ'ল, শৰাই আগবঢ়াই দিলে মায়ে। আৰু লগতে মানে কপাল ইমান ভাল, মানে দুজন যোৰা বিয়া হোৱাৰ আগত যে শৰণ লয় সেই তেনেকুৱা আহিল। আৰু লগতে ককা এজন আহিল, সেই ককাজনে পুথি পঢ়ি দিছে তাইৰ, আৰু সেইকাৰণে প্ৰসাদ দিবও হ'ল। আৰু এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্টটো মই ৰেডি কৰি আছোঁ। ফাৰ্ষ্টতে মই এয়া পানীলাও আৰু সৰু আলু এটা ফ্ৰাই চব্জি বনাওঁ, সেয়া বনাই লওঁ। তাৰপিছত বেলেগ পানীলাও দি পেলাই আৰু এটা মানে থুপথুপীয়া ভাজি এটা বনাম, কাৰণ বেলেগ একো নবনাওঁ আৰু সময়ো ইমান নাই, কাৰণ প্ৰসাদ চসাদ দি বিলাওঁতে বহুত টাইম হৈ গ'ল। আৰু এইফালে যদি বিয়া ঘৰ দিনতে পাৰোঁ তেতিয়া যাওঁ, যদি নোৱাৰোঁ তেতিয়া আবেলি যাব লাগিব, সেইকাৰণে। আৰু এইফালে ফাৰ্ষ্টত নিমখ আৰু হালধি দি দিছোঁ, কাৰণ ফ্ৰাই কৰিম যিহেতু, সেইকাৰণে বৰ বিশেষ একো নিদিওঁ ইয়াত। আৰু এতিয়া গেছটো ল' কৰি পেলাই ভাজি থাকিম। আৰু এইফালে পানীলাও কাটি চব ৰেডি কৰি থৈছোঁ। আৰু এয়া দেখিছেনে পানীলাও চব্জি অলৰেডি বহালোৱে। আৰু আজিৰ ব্ৰেকফাষ্টটো অলপ এনেধৰণে চিম্পলকৈহে বনাইছোঁ মই। এয়া ৰুমত আহি গ'লোঁ, মানে এতিয়া ৰেডি হওঁগৈ। বিয়া ঘৰলৈ যদি সময় হয় তেতিয়া বিয়া ঘৰলৈ গৈ আহিম, যদি নহয় তেতিয়া বাৰ্থডে প্ৰিপাৰেশ্যনো কৰিব লাগিব। আৰু সেই আমাৰ বাৰ্থডে গ'ল, মাহীয়েকৰ লগত লুকা ভাকু খেলি আছোঁ সেইকাৰণে। আৰু মানে চব বিয়া ঘৰলৈ গ'ল, জন্মদিন বুলি একো উৎসৱে নাই নিচিনা হৈ আছে। কেক আনিম আৰু সৰুকৈ কেকটো কাটিম, সেইটোৱে আৰু ক'ব গ'লে। চ' ৰেডি হওঁগৈ, তাৰপিছত আকৌ লগ পাই আছোঁ। আমি ৰেডি হৈ গ'লোঁ, মানে অলপ আলহী আহিল, সেইকাৰণে মানে বিয়াত এতিয়া যাব নোৱাৰিম, বিয়ালৈ আবেলিহে যাম ন। এতিয়া ছোৱালীজনীক কেক আনিব। আৰু কি হ'ল মন চন বেয়া দেখোন। এয়া কেনেকুৱা লাগিছে বুলি সোধা? কেনেকুৱা লাগিছে? একদম ধুনীয়া। এতিয়া যাওঁ, তাইক কেকটো আনিবলৈ দিওঁ, তাৰপিছত অলপ চলপকৈ কেক কাটিম আৰু ন। তোমাৰ কেকটো আদাখিনি মই খাম। হা? তুমি নোখোৱা? নালাগে দিয়া। তুমি মোক খোৱাবা, চবেই খুৱাবা। ঠিক আছে। আৰু এতিয়ালৈকে যদি ভিডিঅ'টো চাইছে তেনেহ'লে আমাৰ ছোৱালীজনীক ঢেৰ মৰম আৰু আশীৰ্বাদ কৰিব। গিফ্ট নিদিব? গিফ্টটো দিবই নোৱাৰে, কেনেকৈ দিব? কমেণ্টত ঢেৰ মৰম দিব বুলি কোৱা। কমেণ্টত ঢেৰ মৰম দিব। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো শ্বেয়াৰ লাইক চাব কৰি দিব, টিংকৈ বজাই দিব। ঠিক আছে দিয়ক। চ' ফ্ৰেণ্ডছ, মোৰ বৰমা আৰু এইফালে মা আৰু দেউতা আহিল আমাৰ ঘৰৰ পৰা। ভণ্টিটো আছিলে দেখিছে সেয়া। আৰু এইফালে তাই এয়া ক্ষীৰ বনাইছে। একচুৱেলি ক্ষীৰ তাই আৰু বৌয়ে দুজনী মিলিয়ে বনাইছে। বৌয়ে সেয়া বহাই দিলে, তাইক মানে দি দিছে তুমি লৰাই থাকিবা, সেইকাৰণে তাই ধুনীয়াকৈ লৰাই আছে। यो आज मेरो बर्थडे छ। यसरी हैन, यसरी आज सर लगा एक जापिखिनि सर लगा खैरो साइडत लगाবলৈ দিছো। পানী লাগবে তো অকমান তাকো হাই বুলি কৈ দিয়া। হাই মা বেলুন ফুলাছে আৰু আইতা আন্টি আৰু ইয়া বৰমাই আৰু
সো ফাইনেলি অলপ চলপকৈ হ'লে ডেকোৰেশ্যনটো কৰি দিলোঁ আৰু এফালে পোৱালি দুটাক বহাই লৈ পেলাই চবে ফটো ক্লিক কৰি আছে এফালে মম্মীয়ে বডি মম্মীয়ে আৰু এফালে বৰমাই আৰু ভণ্টিয়ে আৰু লগতে বৌৰ ভণ্টি আহিছে শিল্পী তাই কৰি আছে ফটো বাৰ্থডে বুলি কাকোৱে মতা নাছিলে কিন্তু বিয়া ঘৰলৈ যে আহিছে আলহী সেইকেইজনো আমাৰ ঘৰত সোমাল মাৰ খুৰাৰ বোৱাৰীজনী এফালে বাইদেউ মাহী মানে জেঠাই হ'ব আমাৰ মাহী হ'ব ভাগিনীজনীও তাই সোমাল লগতে ডাঙৰ মামা আহিল বৰমা শিল্পী আমাৰ মা দেউতা বৰি মম্মী চব আহিল চ' চবৰ আশীৰ্বাদ পাইছে চ' চাই খুব ভাল লাগিছে ছোৱালীয়ে দেউতাকক খুৱাবলৈ গৈ দেখিছেনে দেউতাই কি কৰিছে সৰু ল'ৰা ছোৱালীকে তাইকে উল্টা খানিহে দিছে সব আলহী গ'ল মই বৌ মা আৰু বাবাই মিলি লাষ্টত ক্ষীৰ আৰু এনেকৈ ওপৰতে কেক দি দিছোঁ আৰু খাইছোঁ বহি পেলাই এয়া আবেলি হৈ গ'ল আৰু আজি ছোৱালীৰ বাৰ্থডে পৰ্বটো শেষ হৈ গ'ল সৰু সুৰাকৈ চেলিব্ৰেশ্যন কৰিলোঁ আৰু তাকে শ্বেয়াৰ কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তেতিয়ালৈকে বাই বাই